বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'তে আহিলোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে গাটো বেয়া হৈ আছিলে আৰু ঘৰৰ কাম চলি আছে যিহেতু, সেইকাৰণে একদম ভিডিঅ' বনাবলৈ সময়ে নহয়, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এয়া মই এইটো ভিডিঅ' হৈছে লক্ষী পূজাৰ দিনা মই পূজা দিবলৈ এয়া ৰেডি কৰি আছিলোঁ। এইফালে মই লাৰু চাৰু বনাই ল'লোঁ, তাৰপিছত এয়া পূজা দিবৰ কাৰণে এইফালে মই মাৰ থাপনাখনত মানে গোটেইখিনি যোগাৰ কৰি লৈ আছোঁ। মই ইমান ভালকৈ নাজানো, তথাপিও কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি কোনোবাই মোৰ কিবা ভুল দেখে জনাই দিব। মই যিমান পাৰোঁ যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আৰু মিষ্টাৰে এইফালে মোক যোগাৰ এটা দি আছে, কাৰণ বাৰে বাৰে উঠি থকাটো বহুত কষ্ট হৈ যায়, গাটো একদম দুৰ্বল লাগি আছিলে, বেয়া লাগি আছিলে। সেইকাৰণে তাক মই এটা বস্তু কিবা খুজি থাকিলে তাই এটা আনি দি আছে। এইফালে মই থাপনাখনত গোটেইখিনি যোগাৰ কৰি লৈ আছোঁ। আৰু মই যিখিনি কৰি আছোঁ সেইখিনি ঠিকে আছেনে নাই আপোনালোকে জনাব, কিবা ভুল হ'লেও জনাব। আৰু মই মাৰ তাতেও ক্ষমা খুজিছোঁ, মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় মায়ে যাতে ক্ষমা কৰি দিয়ে, সেইখিনি মই মাৰ পৰাও বিচাৰিছোঁ। আৰু সেই হিচাপে মই কামখিনি কৰি গৈ আছোঁ, যিমানখিনি পাৰোঁ যিখিনি পাৰোঁ সেনেকৈ চেষ্টা কৰি গৈ আছোঁ। আৰু যিহেতু মই ঘৰটো এনেই সৰুকৈ অলপ হ'লেও বনাবলৈ চেষ্টা কৰি আছোঁ মাৰ আশীৰ্বাদতে, সেয়াই আৰু সেইকাৰণে আজি ভালকৈ ভাবিছোঁ মাৰ ওচৰত অলপ সেৱা ভক্তি কৰোঁ। আৰু মাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰি আছোঁ। এইফালে মই পঞ্চামৃত বনাই আছোঁ। পঞ্চামৃত বনাবলৈ মই ঘি, মৌ, তাৰপিছত দৈ, গাখীৰ আৰু তাৰপিছত চেনি এনেকৈ দিছোঁ। মোৰ পঞ্চামৃত বনোৱা কিবাটো হৈছেনে নাই আপোনালোকে জনাব। আৰু এইফালে মই পায়স উঠাই থৈ দিছোঁ, মিষ্টাৰক চাব দিছোঁ, সি বনাই আছে। এইফালে মই গোটেইখিনি মানে একদম বহাই মেলিহে ইফালে বহিছোঁ। তাক মানে লৰাই থাকিব দিছোঁ আৰু যাতে তলত লাগি নাযায়। আৰু এয়া মই ইফালে যিখিনি ঘৰৰ ভিতৰত দিব লাগে সেই বস্তুখিনি দি দিলোঁ। আৰু সেনেকৈ মই গোটেইখিনি কাম কৰি আছোঁ। আৰু অহা বছৰকে যাতে আৰু ভালকৈ কৰিব পাৰোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু মই মাৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ, যাতে মায়ে মোক এইখিনি শক্তি দিয়ে আৰু অহা বছৰ যাতে আৰু ভালকৈ কৰিব পাৰোঁ। এইবছৰ যদি কিবা এটা ভুল হৈছে, নেক্সট বছৰ যাতে আপোনালোকেও শুধৰাই দিয়ে কিবা ভুল হ'লে। নেক্সট বছৰ তেতিয়া মই আৰু ভালকৈ কৰিব পাৰিম। আৰু এনেকৈ মই কৰি গৈ আছোঁ সকলোৰে আশীৰ্বাদত, মাৰ আশীৰ্বাদত। আৰু এনেকৈ মই আজি পূজাখন এনেকৈ কৰি ল'ম। আৰু এয়া মই গোটেইখিনি যোগাৰ পাতি কৰি লৈ এতিয়া মই পূজা কৰিব আৰম্ভ কৰিছোঁ। আৰু পূজা কৰিব আৰম্ভ কৰাৰ আগতে মই গংগা জলেৰে নিজক শুদ্ধ কৰি লৈছোঁ, কাৰণ আমিতো কিমান অশুদ্ধ হৈ থাকোঁ। সেয়াই আৰু সেইকাৰণে গংগাজল খালে হেনো একদম শুদ্ধ হৈ যায়। সেইকাৰণে গংগাজল খাই মেলি হাত মোহাৰি ল'লোঁ, যাতে একেবাৰে শুদ্ধ হৈ যাওঁ। তাৰপিছত ফুটখিনি পিন্ধি তাৰপিছত মই গোটেইখিনি পূজা কৰিম। আৰু এতিয়া এয়া মই ফুট চুট নিজেও পিন্ধিলোঁ, সকলোকে পিন্ধাইও দিলোঁ। আৰু এইফালে মামী এজনী আছে, মামীজনীক মই চাৰিখন পঢ়িব মাতিছোঁ। মই নিজেও পঢ়িব পাৰোঁ, কিন্তু এজন বয়সস্থ মানুহ পঢ়িলে আৰু ভাল লাগে, সেইকাৰণে মই মামীক মাতিছোঁ। আৰু মামীক মই প্ৰত্যেক বছৰেই মাতোঁ, আৰু আগলৈও মই মাতি থাকিম যদি মামী ভালে কুশলে থাকে। আৰু এনেকৈ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মামীও ভালে কুশলে থাকে, মই প্ৰত্যেক বছৰে মাতিব পাৰোঁ। বয়সস্থ মানুহ এজন থাকিলে যে পূজা পাতল কৰিও ভাল লাগে, কাৰণ কিবা এটা ভুল হ'লে সিহঁতে শুধৰাই দিব পাৰে লগে লগে। সেইকাৰণে মই মামীক মাতি লৈ আহোঁ। মামীৰ গাটো বেয়া একেবাৰে, তথাপিও মই মিষ্টাৰক লৈ আহিব দিলোঁ, লৈ আহিলে গৈ মেলি। আৰু এইখিনি মই ইয়াতে যিখিনি মন্ত্ৰ লিখি থোৱা আছে মই সেইখিনিৰে মই পূজা কৰি আছোঁ মাক। আৰু এনেকৈ মই মাৰ পূজাখন আজি এনেকৈ শেষ কৰিম। আৰু এতিয়া আমি গোটেইকেইটাই মিলি পুষ্পাঞ্জলি দিম। আৰু এনেকৈ মই গোটেইকেইটাকে মানে ঘৰৰ আমি যিকেইটা আছোঁ আৰু মোৰ মিষ্টাৰে এনেকুৱা মানুহ জানেনে, মই তাক কৈছোঁ আজি পূজা, গামোচা এখন পিন্ধি ল ভালকৈ ধুনীয়াকৈ, নাই নিপিন্ধিলেই জানেনে। মানুহে ভাবিব হাজবেণ্ডক একো নতুন কাপোৰ দিয়াই নাই বুলি, কিন্তু সি নিপিন্ধিলে কি কৰিম, উপায় নাই। সেইকাৰণে আৰু এনেকৈয়ে কৰিলোঁ। আৰু পূজা কৰোঁতেতো একো নাই, তথাপিও আৰু মাক হেনো যিমান চাফ চিকুণ হৈ যিমান ভাল মানে সাজি কাচি পূজা কৰা হয় মায়ে সিমান ভাল পায়। সেইকাৰণে চেষ্টা কৰোঁ, কিন্তু ইমান এনেকৈ কৰিবও নোৱাৰোঁ। যিখিনি পাৰোঁ সেইখিনিৰে কৰিছোঁ, যিখিনি শক্তি দিছে। এনেকৈ মই গোটেইখিনি পূজা কৰি গ'লোঁ, আৰু যিখিনি মানে যেনেকৈ কৰিব দিছিলে সেনেকৈ কৰিলোঁ। আগতে মাহঁতে যেনেকৈ কৰিছিলে সেনেকৈয়ে চেষ্টা কৰি আছোঁ, আৰু ইমান যিহেতু নাজানো
আৰু এনেকৈ মোৰ আজি পূজা সম্পূৰ্ণ হ'ব। আৰু আপোনালোকেও জনাব মোৰ ভুল ভ্ৰান্তিবিলাক। মই আগলৈ আকৌ ঠিক কৰিব চেষ্টা কৰিম, ভুলবিলাক শুধৰাব চেষ্টা কৰিম। আমাৰ পূজা শেষ হৈ আহিলে। এতিয়া আমি গোটেইকেইটাই ভালকৈ সেৱা ভক্তি কাঢ়ি লৈ তাৰপিছত এয়া মামীক পাচলিখন পৰিব দিলোঁ। মামীয়ে এতিয়া পাচলিখন পৰি আছে, লক্ষী পাচলিখন। আৰু মই শুনি আছোঁ, আমি গোটেইকেইটাই আছোঁ এনেকৈ শুনি। আৰু কাৰণ ময়ো পঢ়িব পাৰিলোঁ হয়, কিন্তু মামী পঢ়িলে আৰু ভাল লাগে, মামীয়ে ভালকৈ বুজাই দিয়ে, ভাল লাগে, সেইকাৰণে মামীকে পঢ়িব দিছোঁ। আৰু এতিয়া আমি শুনি আছোঁ আৰু এনেকৈ আজি আমাৰ পাচলি পৰাও হ'বই। আৰু এতিয়া পাচলিখন মামীৰ পৰা হ'ল। এতিয়া মামীয়ে আমাৰ যিখিনি কিবা ভুল ভ্ৰান্তি হৈছে তাকে লৈ মাক কৈ আছে। আৰু মায়ে যাতে আমাক প্ৰত্যেক বছৰে এনেকৈ শক্তি দিয়ে, যাতে প্ৰত্যেক বছৰে ভালকৈ আমি এনেকৈ কৰি যাব পাৰোঁ। আৰু মোৰতো মাৰ পূজাটো যে একদম ভালকৈ কৰিব মন যায় ডাঙৰকৈ, কিন্তু নোৱাৰোঁ, কি কৰিব। পিছলৈ যদি মই পাৰোঁ, মায়ে যদি শক্তি দিয়ে, মই ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মৰম দিব, ময়ো তেতিয়া আগবাঢ়ি যাব পাৰিম, মাৰ পূজাটোও ভালকৈ কৰিব পাৰিম। আৰু হয়তো সকলোৱে মিলি একেলগে ভালকৈ কৰিব পাৰোঁ। এয়া পূজা পাতল হোৱাৰ পিছত বহুত ৰাতি হৈ গ'ল। তেতিয়া আৰু মানুহখিনি নাহিলে। পিছদিনাখন এয়া বৌহঁত আহিলে, তাৰপিছত এয়া মোৰ বান্ধৱী দুজনী গোটেইকেইটা আহিলে। আৰু এতিয়া আমাৰ ললিপপ, আমি গোটেইকেইটাই এতিয়া খিচাৰি খাই আছে। আৰু আজিলৈ ইমানেই মোৰ ভিডিঅ'টো। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ